যেনেকৈ মিয়াক উচ্ছেদ কৰিছে তেনেকৈ তহতকো উচ্ছেদ কৰিম। উৰিয়াম ঘাটত মিয়াক উচ্ছেদৰ পিছতে নগাৰ দপদপনি। যদি থাকিব নোৱাৰে যেনেকা মিয়া কিটাৰ লগত মিয়া কিটাক যেনেকৈ উচ্ছেদ কৰিছে তেনেকা তহতকো উচ্ছেদ কৰি দিম বুলি কৈছে। CRPFৰ সন্মুখতে আদিবাসী লোকক নগাৰ গৰ্জন। ये लोग कहा थे ये लोग का देश में सब करने के लिए भी जगह भी नहीं है इधर में आके। मेरा बाप का माटी में जहाँ इंदिरा गांधी प्राइम मिनिस्टर था उसी टाइम में मेरा बाप ने अंडरग्राउंड में मेजर जनरल था उसका रेगुलेशन ये लोग माटी ले অসমৰ মাটিত কৰা খেতিৰ ভাগ বিচাৰি বলপূৰ্বকভাৱে চুক্তি কৰাৰ চেষ্টা। ये कोई मालूम नहीं हमारे गवर्नमेंट का आप हिंदी बोलने सकते हैं ना। गवर्नमेंट का ये रुकने से हम लोग गवर्नमेंट को इतना 3 लाख ये हिंदी से हम आप या हम नहीं कर सकते। हिंदी से हम लिखा है। नहीं सर हम एक तो बात बोलेगा हिंदी से लिखा है। हम एक तो बात बोलेगा ইয়াত যেনেকৈ 3 নম্বৰ ৰজা পুখুৰী মুছলিমসকলক উচ্ছেদ কৰি দিলোঁ তেনেকৈ তোমালোকেও ইয়াত উচ্ছেদ হ'ব লাগিব আৰু তোমালোকে ইয়াত ৰাস্তা বহীত তোমালোকে আধিয়া বুলি এগ্ৰিমেণ্ট কৰিব লাগিব। তেতিয়া তোমালোকে ইয়াত নিশ্চয় ভুক্তভোগী হ'ব পাৰিবা। নহ'লে যেনেকৈ 3 নম্বৰ ৰজা পুখুৰী মিয়াক উচ্ছেদ কৰিছোঁ তোমালোকক এনেকৈ উচ্ছেদ কৰিম বুলি গাঁওবুঢ়াজনক কৈছে। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পিছত সীমান্তত বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন। উৰিয়াম ঘাটৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ 1 নং ৰজাপুখুৰী নগাৰ বুলি দাবী নগা লোকৰ। আপনাখান বি ভাল পারা দিমাগতে ভাবনা করে সবে আপনাখান নিজের এটা এখানে বইছে না হুকাই বাবা পারা রাখছে। কিন্তু আপনাখান বি বুড়া মানুষ আছে দোকান কিমান আছে দোকান যে বুঝাত না। এই ঘটনাৰ পিছতে সিতু বৰুৱা শৃংখল চলিহা কলৈ গল বুলি প্ৰশ্ন মুছাৰ। আজি উৰিয়াম ঘাটত একাংশ নগা সম্প্ৰদায়ৰ লোকে আহি অসমৰ মাটি তেওঁলোকে মাটি বুলি দাবী কৰাক আমি গৰিহণা দিছোঁ। আজি আমি ক'ব বিচাৰিছোঁ একাংশ দল সংগঠন বিশেষকৈ সিতু বৰুৱা শৃংখল চলিহাতৰ নেতৃত্বত মিয়া খাটৰ নামত উৰিয়াম ঘাটত মানুহক বহুত অত্যাচাৰ কৰা দেখা গ'ল। বিশেষকৈ ভাৰতীয় নাগৰিক যিসকল মুছলমান লোক আছিলে তেওঁলোকক কিন্তু অত্যাচাৰ কৰা পৰিলক্ষিত হৈছিলে। আজি তেওঁলোক ক'ত গ'ল? তেওঁলোকৰ কথা হ'বনে আদিবাসী খিলঞ্জীয়া লোকসকলক যেন তেওঁ অত্যাচাৰ কৰি আছে উৰিয়াম ঘাটৰ ৰজাগাঁও সেই মানুহখিনিক আজি নিৰাপত্তা দিবলৈ তেওঁলোক ব্যৰ্থ হৈছে কিয়? আজি অসমৰ মাটি তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ মাটি বুলি দাবী কৰি আজি খেতি পথাৰত নামি পৰিছে একাংশ নগাই। গতিকে আমি আহ্বান জনাইছোঁ আজি বীৰ লাচিত থানাৰ শৃংখল চলিহা সিতু বৰুৱা ক'ত গ'ল? তেওঁলোকৰ কথা হ'বনে এওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব? ইফালে মিয়াক উচ্ছেদৰ পিছত হোৱা নগাৰ অগ্ৰাসনত আতংকিত হৈ পৰিছে সীমান্তবাসী। চাওক উৰিয়াম ঘাটৰ পৰা আমাৰ সাংবাদিক ৰাজকল্প হাজৰিকাৰ প্ৰতিবেদন। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ উৰিয়াম ঘাটৰ যি দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ 1 নং ৰজাপুখুৰী অঞ্চলত, যি অসম নগাৰাজ্যক সীমামূৰীয়া যি অঞ্চল ৰজাপুখুৰী অঞ্চল। যোৱাকালিৰ দিনটোত এটা বিশেষ ঘটনা পোহৰলৈ আহিছিল। আজি 1 নং ৰজাপুখুৰী গাঁৱৰ গাঁওবুঢ়াকে ধৰি প্ৰায় বহু লোকৰ আচলতে বাসগৃহত একাংশ নগা লোকে আহি এই যি মাটি আচলতে যি অসমৰ ভূমি আচলতে এই অসমৰ ভূমিত যি টেক্স দিয়াৰ এক চুক্তিনামা আচলতে স্বাক্ষৰ কৰিবলৈ ইয়াতে আচলতে গাঁওবুঢ়াকে ধৰি বিভিন্ন ৰাইজক ইয়াতে অভিযোগ দাখিল কৰিছিল। আৰু মোৰ গোটেই সমগ্ৰ ঘটনাটো জানিম। মোৰ সৈতে আছে স্থানীয় গাঁওবুঢ়া আছে। কি ক'ব যোৱাকালিৰ দিনটোত ইয়ালৈ নগা লোক আহি কি কৈছিলে আপোনালোকক? সেইটোৱে কৈছে অতি যে আমাৰ মাটি হৈ আমাৰ লগত এগ্ৰিমেণ্ট কৰিব লাগিব, আমাৰ লগত মিলিব লাগিব, তেতিয়াহে থাকিব পাৰিবি, নহ'লে তহঁতকো উচ্ছেদ কৰা হ'ব বুলি কৈছে। এতিয়া মই কৈছোঁ ডাইৰেক্ট যে এইটো চৰকাৰৰ মাটি হয়, দুটা চৰকাৰ বহি যদি আমাক এগ্ৰিমেণ্ট কৰিবলৈ ক'ব তেতিয়াহে আমি কৰিম, আৰু পাব্লিক লগত এগ্ৰিমেণ্ট নকৰোঁ। হয়, কিমান নগা লোক আহিছিলে? 9 জন আহিছিলে। কি কৈছে? আৰু এইটোৱে কৈছে যদি থাকিব নোৱাৰে যেনেকা মিয়া কিটাৰ লগত মিয়া কিটাক যেনেকৈ উচ্ছেদ কৰিছে তেনেকা তহঁতকো উচ্ছেদ কৰি দিম বুলি কৈছে। হয়, আৰু কিমান টেক্স কিমান পইচা দিব লাগে বুলি কৈছে? টেক্স পইচাৰ কথা কোৱা নাই, তাৰ মানে এগ্ৰিমেণ্ট কৰিলেতো ইহঁতে আধিয়েই বিচাৰিব আমাৰ পৰা ধান, সেইটোৱে কথা। আৰু কি কৈছে? আৰু নগাৰ CRPF বাহিনী কি কৈছে বা CRPFৰ সন্মুখতে এই গোটেই কথাবিলাক কৈছে, কি ক'ব? CRPF ক'লে যে এইকেইটাক দম দিলে নহ'ব, চৰকাৰ যিটো ফেচলা কৰিব চৰকাৰৰ ফেচলাহে
ফেচলা হ'ব আৰু পাব্লিকক দম দি একো এৰি লাভ নাই বুলি কৈছে CRP। তেতিয়া নগা CRPৰ ওপৰতে দবদবাই গৈছে। আন এজন গাঁওবুঢ়া আছে, কি ক'ব নগাৰ আচলতে মাটি লোৱাৰ এক ভূমি অধিগ্ৰহণ কৰাৰ কৌশল, আপোনালোকৰ মাটি নগাই লোৱাৰ এক কৌশল ৰচনা কৰিছে নেকি? হয়, আমাৰ এই ৩ নং ৰজাপুখুৰীখন উচ্ছেদ হোৱাৰ পাছৰ পৰাই নগাবিলাকে আমাক সুবিধা পাই তাৰমানে অলপ আমাৰ দুখন গাঁৱত উপদ্ৰৱ চলাই আছে, তাৰমানে কিবা এগ্ৰিমেণ্ট কৰাৰ সুবিধাটো ল'বলৈ বিচাৰি আছে। গতিকে আমাৰ এইকাৰণে নগাবিলাক অহাৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজে অকণমান ভয়ভাৱ হৈছে। এতিয়া আমাৰ চৰকাৰে অকণমান এই বিষয়ে লৈ মনোযোগ দিব বুলি আশা ৰাখিছোঁ। আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ কি ক'ব সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত? আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এইটোকে ক'ব বিচাৰোঁ যে আমাৰ এই বিষয়লৈ অলপ আমাৰ সুৰক্ষা বাহিনী লাগিব। প্ৰথমতে ইয়াতে অসম বেটেলিয়নৰ কেম্প দিছে। আমাৰ এই ইয়াতে এখন অসম বেটেলিয়নৰ কেম্প এটা প্ৰধানকৈ আমাৰ জৰুৰী হৈ পৰিছে। নগা ইয়ালৈ প্ৰায় আহে নেকি? এনেকে ভয় ভাবো কি প্ৰায় স্থানীয় লোকক দিয়ে নেকি? আহি থাকে। কি কৈ থাকে? এনেকুৱা আৰু কিছুমান ডেকা ল'ৰাবিলাক প্ৰায় মদ পানী খাই আহে আৰু তাৰমানে আজিও আহিছিলে এজন অলপ আগতে খাই আহি আৰু তেনেকুৱা ভয় ভাবুকি দেখুৱাই আৰু মাৰি পেলাম কয়। মাটি আমাক দি দিব। আপোনালোকে মাটি দিবলৈ সাজু নে এতিয়া? নাই, এতিয়া আমি ক'ত মাটি দিম? আমাৰ অতীজৰ পৰা আমাৰ মাটি আছে আৰু তাৰপিছত দম দিলে ক'ত আমাৰ নিশ্চয়কৈ প্ৰথম পৰ্যায়ত যি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমিত 10,000 বিঘাৰ বন বিভাগে ভূমি আচলতে বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ 2500 বিঘা আচলতে ভূমি বেদখলকাৰীৰ পৰা বেদখল মুক্ত কৰিবলৈ সক্ষম হ'ল। তাৰ পাছতেই নগাৰ এক প্ৰকাৰৰ সীমান্তত আগ্ৰাসন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মোৰ সৈতে আছে খিলঞ্জীয়া এজন লোক আছে, অসমীয়া লোক আছে। কি ক'ব নগাৰ আগ্ৰাসন ক্ৰমান্বয়ে সীমান্তত বৃদ্ধি পাইছে? হয়, যোৱাকালি দিনটোত আমাৰ 1 নম্বৰ গাঁওবুঢ়া প্ৰসাদ টিকি গাঁওবুঢ়া গৃহত আহি আৰু তেওঁবিলাকৰ গাঁৱৰ বহুত পাব্লিকৰ ঘৰত 9জনমান নগা আহি পিনাই তেওঁলোকে দাবী দাবীটো কৈছে কেনেকৈ যে ইয়াত যেনেকৈ 3 নম্বৰ ৰজাপুখুৰী মুছলিমসকলক উচ্ছেদ কৰি দিলোঁ, তেনেকৈ তোমালোকেও ইয়াত উচ্ছেদ হ'ব লাগিব আৰু তোমালোকে ইয়াত ৰাস্তা বহীত তোমালোকে আধিয়া বুলি এগ্ৰিমেণ্ট কৰিব লাগিব। তেতিয়া তোমালোকে ইয়াত নিশ্চয় ভুক্তভোগী হ'ব পাৰিবা। নহ'লে যেনেকৈ 3 নম্বৰ ৰজাপুখুৰী মিয়াক উচ্ছেদ কৰিছোঁ, তোমালোকক এনেকৈ উচ্ছেদ কৰিম বুলি গাঁওবুঢ়াজনক কৈছে। তাৰপিছত সেই 1 নম্বৰ গাঁওবুঢ়াক কৈ আমাৰ 2 নম্বৰ গাঁওবুঢ়া হৰেণ কিষাণৰ গৃহত গৈ আৰু সেই একেটাই প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়া সেই প্ৰশ্নবিলাক শুনি আমাৰ আশে পাশে গাঁৱৰ মহিলা পুৰুষ সকলোৱে একতা হৈ ওলাই অহাৰ লগে লগে CRP কেমো আহিলে। তেওঁবিলাকে আহিছে, তেওঁবিলাকৰ কথা মানি নলয়। তেওঁবিলাকে উৎপাত কৰি তেওঁবিলাকে গৈ আছে। CRPF থাকিলে, খালি CRPF তেনেকৈ ঠাণ্ডা হৈ থাকিলে। আমাৰ গাঁওবুঢ়া কেইজন কেম্পলৈ গ'ল। কেম্পত যোৱাৰ লগে লগে ৰেংবাপিনি ছেক্টৰৰ ওচৰতো ফোন ফান কৰি যা যোগাৰ কৰিছে। আৰু এতিয়াও আজিও যাতে এতিয়া MLA ছাৰ আচলতে ফুকনৰ ওচৰলৈ যাম বুলি সিদ্ধান্ত এটা কৰি আছে। আৰু এতিয়া অকণমান আগত প্ৰায় আমি আছিলোঁ, 1-2জন আহিছে নগাৰ যুৱক আহি পিনাই ইয়াত কৈছে আমাৰ চব ইয়াত ৰাইজে মানে আছে, কোনো মুখ পাতি কাজিয়া কৰা নাই। কাজিয়াটো কৰিলেতো কাজিয়াই হৈ যায়। তেওঁ মদ খাই আহিছে, বাকী আমাক দুখী ধৰিব যে মদ খোৱা মানুহজনক এখন সমাজে কেলৈ মাৰপিট কৰিলা। সেইটো আমি বহুত চিন্তা চৰ্চা কৰি। আপোনালোকে কি বিচাৰে ইয়াতে যে এই যে যিটো সীমান্ত যিটো সময় সাপেক্ষ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, এই সীমা সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত কি ক'ব? ইয়াত আমি বিচাৰিছোঁ একেবাৰে আমি সীমামূৰীয়া একেবাৰে বৰ্ডাৰ কাষৰ চুকত আমি সোমাই আছোঁ। আমি এই 2-3খন গাঁও 3 নম্বৰ ৰজাপুখুৰীখন উচ্ছেদে হৈ গ'ল। এতিয়া বৰ্তমান 2 নম্বৰ ৰজাপুখুৰী 1 নম্বৰ ৰজাপুখুৰী আমি আছোঁ নগা সীমামূৰীয়াত। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমি এটা অনুৰোধ কৰিছোঁ, আমি যাতে সুৰক্ষা পাবৰ কাৰণে আমাৰ আছাম ৰাইফলক কেম্প এটা দি আমাক উত্তৰগিতা কৰিব বুলি আমি বহুত কটৰে প্ৰাৰ্থনা কৰিছোঁ। ইয়ালৈ প্ৰায়ে নগা আহে নেকি? নগা আহি কি কয় বা নগাই আহি এই দোকানে চোকানে ক'ৰবাত ধাৰ বাকী বিচাৰিব, ক'ৰবাত কিবা কিবি কৰিব। প্ৰায় তাৰমানে এজন এইবিলাক ব্যক্তিগত পালে দম্ব অহংকাৰ কৰি যাব। তেওঁবিলাক তাৰমানে এইবোৰ লঠি ঘটি কৰিয়ে থাকে। সেই গতিকে ইয়াত যেতিয়া নেকি আমাৰ আছাম ৰাইফলৰ কেম্প এটা নিদিয়ে, আমাৰ ৰাইজ ইয়াত বসবাস কৰাটো বহুত অসুবিধা হ'ব যেন লাগি আছে।
নিশ্চিতভাৱে যি সীমান্তৱৰ্তী ৰাইজৰ আচলতে অভিযোগ আচলতে যি নগাই আচলতে ইয়াতে এই সীমামূৰীয়া যিবিলাক অঞ্চল ইয়াতে প্ৰায় উপদ্ৰৱ চলায়। এই উপদ্ৰৱসমূহ আচলতে স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে বুলি এই যে সীমান্তবাসী ৰাইজে এতিয়া দাবী উত্থাপন কৰিছে। এতিয়া সীমান্তবাসী সুৰক্ষাৰ বাবে চৰকাৰে কি ব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষণীয়। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।